Students, 100 days 100 experiments or আজি second to experiment. এই এক্সপেৰিমেণ্টত আমি কৰিবলৈ গৈ আছো এটা গিলাসটো প্ৰায় সম্পূৰ্ণকৈ পানী ভৰাই গিলাসটোৰ ওপৰ ফালে আমি এখন ডাঠ কাগজ ৰাখিম আৰু তাৰ পিছত গিলাসটোৰ সেই ডাঠ কাগজখনত এখন হাতেৰে ধৰি আনখন হাতেৰে গিলাসটো উলুটাই দিম আৰু উলুটাই দিলে আমি দেখা পাম যে গিলাসটোৰ ভিতৰত থকা পানীখিনি বাহিৰলৈ ওলাই যোৱা নাই এটা এটো কি কাৰণে হৈছে গিলাসটোৰ ভিতৰত বায়ুমণ্ডলীয় চাপ কম গিলাসটোৰ বাহিৰত বায়ুমণ্ডলীয় চাপ বেছি আৰু নহলে আমি এনেকৈ ক'ব পাৰো যে গিলাসটোৰ বাহিৰত থকা বায়ুখিনিয়ে গিলাসটোৰ ঢাকনাখনৰ ওপৰত ঊৰ্ধ্বমুখী বল এটা প্ৰয়োগ কৰিছে গিলাসটোৰ ভিতৰত থকা পানীখিনিৰ ভৰৰ বাবে F = mg ফৰ্মুলাটো ইউজ কৰিলে আমি নিম্নমুখী বল এটা পাম গিলাসটোৰ ভিতৰত থকা পানীখিনিৰ ভৰৰ বাবে নিম্নমুখী বল সৃষ্টি হৈছে আকৌ গিলাসটোৰ ঢাকনিখনৰ ওপৰত বায়ুৱে ওপৰ ফালে এটা ঊৰ্ধ্বমুখী বল প্ৰয়োগ কৰিছে এই দুইটা বলে এটাই আনটোক বেলেন্স কৰিছে আৰু যাৰ কাৰণে গিলাসটোৰ ভিতৰত থকা পানীখিনি বাহিৰলৈ ওলাই আহিব পৰা নাই